হয়, আজি প্ৰসংগ হৈছে নামৰূপ সাৰ কাৰখানা আৰু আজি আমি বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত সাৰ নগৰী নামৰূপত আৰু নামৰূপৰ যি নামৰূপ সাৰ কাৰখানাৰ যি মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আজি আমি উপস্থিত আছোঁ আৰু আজি আমি দেখুৱাম আচলতে নামৰূপ সাৰ কাৰখানাৰ পৰিস্থিতি যিটো অৱস্থা বৰ্তমান অৱস্থা কি পৰিস্থিতি গতি কৰিছে তাৰ আমি সবিশেষ জানিম। আমাৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আছে, ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াসকল আছে, তেওঁলোকক জানিম। তাৰ পোনপ্ৰথমে মই দেখাই ল'ব বিচাৰিছিলোঁ যে মই অতীতে দেখাব আচলতে আমি বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত আৰু আজি আমি জানিব বিচাৰিম আচলতে আমাৰ লগত যিহেতু আছোঁ কৰ্মকৰ্তাসকল তেওঁলোকক জানিব আছে নামৰূপ সাৰ কাৰখানাৰ বৰ্তমান পৰিস্থিতি কি আছে। যিহেতু আমি জানিব পাৰিছোঁ বিগত কেইদিন ধৰি আচলতে নামৰূপৰ প্ৰডাকশ্যনটো বন্ধ হৈছে সাৰ কাৰখানাৰ আৰু যি সময়ত আচলতে সাৰ যথেষ্ট প্ৰয়োজন সেই সময়তে আচলতে নামৰূপ সাৰ কাৰখানাৰ প্ৰডাকশ্যন বন্ধ হৈছে। কি হৈছে আৰু কি ক'ব আপুনি এই ক্ষেত্ৰত? মূল কথাটো হ'ল নামৰূপ সাৰ কাৰখানাৰ যিটো সমস্যা সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে একমাত্ৰ উপায় হ'ল নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ উত্থাপন। কিন্তু দীৰ্ঘ সময়ৰ পৰা ৰাজনৈতিক দলসমূহে চৰকাৰে কেৱল মাত্ৰ এই বিষয়টোক লৈ ৰাজনীতি কৰাৰ বাহিৰে অন্য একো কৰা আমাৰ পৰিলক্ষিত হোৱা নাই আজি তাৰিখলৈকে। এই বিগত সময়সমূহতো তেওঁলোকে বিভিন্ন প্ৰতিশ্ৰুতি দিলে, আজিলৈকে পালন নকৰিলে। এতিয়া এই এটা কেমিকেল ইণ্ডাষ্ট্ৰীৰ এটা নিৰ্দিষ্ট সময়সীমাত এটা আয়ুসকাল থাকে, সেই আয়ুসকালটো এই উদ্যোগটোৱে ইতিমধ্যে পাৰ কৰিছে আৰু তাৰ পাছতো এই উদ্যোগটোৱে যিমান অত্যাধিক ইউৰিয়া যিমান পাৰি সিমান উৎপাদন কৰি আছে। কিন্তু চৰকাৰৰ হেমাহি অসমৰ যিসমূহ ইয়াত আমাৰ উদ্যোগ আছে সেই উদ্যোগসমূহৰ প্ৰতি চৰকাৰৰ বৃহৎ হেমাহি, যাৰ বাবে আজি কাগজ কল স্কেপ হ'বলৈ গৈ আছে। আৰু নামৰূপ সাৰ কাৰখানাৰো এটা ঐতিহ্য আছিল, তেওঁলোকৰ ইয়াত যিটো প্ৰথম গোট আছিল সেইটো ঐতিহাসিক গোট আছিল। গোটেই সমগ্ৰ উত্তৰ পূব এছিয়াৰ ভিতৰত প্ৰথমটো বেছ আটাইতকৈ ডাঙৰ প্লাণ্ট আছিল, যিটো ঐতিহ্যমণ্ডিত প্লাণ্ট আছিল। সেইটো ৰাইজৰ বাবে সংৰক্ষিত কৰিব লাগিছিল, কিন্তু সেই প্লাণ্টটো সংৰক্ষণৰ ব্যৱস্থা নকৰি পিনে তেওঁলোকে যেতিয়া ইয়াৰ উৎপাদন বন্ধ স্কেপ কৰি দিলে। এতিয়া এই 2 নম্বৰ 3 নম্বৰ গোটটো উৎপাদনশীল হৈ সক্ষম হৈ আছে, উৎপাদন কৰি আছে আৰু জমা থকা টকাৰে তেওঁলোকৰ যিখিনি মেৰামতি কৰিব লাগে বা ঋণ লৈ পিনে BVFCলে মেৰামতি কৰি আছে। যেতিয়াই তেওঁলোকৰ সেইটো ক্ষমতা নাইকিয়া হ'ব তেতিয়াই এই দুটা উদ্যোগো যে স্কেপ কৰিবলৈ এৰি দিব বুলি চৰকাৰে আমাৰ সন্দেহ প্ৰকাশ হৈছে। এই ক্ষেত্ৰত সন্দেহ প্ৰকাশ হৈছে। আমি চৰকাৰক এটা কথা স্পষ্ট ভাষাৰে আমি দাবী জনাব বিচাৰোঁ, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমি স্পষ্ট ভাষাৰে দাবী জনাইছোঁ, আপোনালোকৰ প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে বন্ধ কৰিব লাগে। বিগত নিৰ্বাচনতো আমি দেখিছিলোঁ বৰ্তমানৰ যিগৰাকী জনপ্ৰতিনিধি হয় আমাৰ বিধানসভাৰ সমষ্টিৰ, সেই জনপ্ৰতিনিধিগৰাকীয়ে নিৰ্বাচনত এই উদ্যোগটোক ব্যৱহাৰ কৰিছিল। এই উদ্যোগটোৰ নাম ব্যৱহাৰ কৰি তেওঁ ৰাজপথে গান বজাই প্ৰচাৰ চলাইছিল, নামৰূপক উদ্ধাৰ কৰিলে, নামৰূপ সাৰ কাৰখানাক উদ্ধাৰ কৰিলে। কিন্তু নামৰূপ সাৰ কাৰখানা আজি আমাৰ ছাত্ৰ সন্থাৰ প্ৰশ্ন, তেওঁলোকৰ চৰকাৰ হোৱা আজি এমাহ পাৰ হৈ গ'ল, এই উদ্যোগটোক আজি তেওঁ কিয় পাহৰি গ'ল? এই উদ্যোগটো আজি বন্ধ হৈ আছে, তেওঁ ক'ত আছে বৰ্তমান সময়ত? এই উদ্যোগটোক জীয়াই তুলিবৰ কাৰণে একমাত্ৰ উপায় নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট। এই চতুৰ্থ গোটৰ কাৰণে এই এমাহ দিন তেওঁলোকে কেবিনেটত আলোচনা কৰিলেনে? এই এমাহ দিন তেওঁলোকে নামৰূপ সাৰ কাৰখানাক উজ্জীৱিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলেনে? ছাত্ৰ সন্থাৰ দাবী, যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই, যদি তেওঁলোকে ভাবিছে বিগত সময়সমূহৰ দৰে এইবাৰো ৰাইজক তেওঁলোকে ঠগিছে, ৰাম ঠগন দিছে, তাৰ কিন্তু পৰিণতি তেওঁলোকে ভুগিব লাগিব। আমি আজি ছাত্ৰ সন্থাই ঘোষণা কৰিছোঁ, অহা 26 জুন তাৰিখে ইয়াত এই উদ্যোগটোত সেই সময়ৰ 2006 চনত সেই সময়ৰ তদানীন্তন সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে 26 জুন তাৰিখে 2006 চনৰ 26 জুন তাৰিখে ইয়াত আধাৰশিলা স্থাপন কৰি তেওঁ ঘোষণা কৰিছিল নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ বাবে। গতিকে এই মাহৰ 26 তাৰিখৰ পৰা সমগ্ৰ নামৰূপখন কলা কৰি দি কলা দিৱস পালন কৰিম ছাত্ৰ সন্থাই, আৰু তাৰ পাছৰ পৰাই কিন্তু নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ আন্দোলন পুনৰ আৰম্ভ হ'ব। গতিকে চৰকাৰক তাৰ আগত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আজি আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি আহ্বান জনাইছোঁ। অতি গুৰুত্বপূৰ্ণ কথা কৈছে। আচলতে 2006 চনত তেতিয়া তদানীন্তন সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে ইয়াত আহি আধাৰশিলা স্থাপন কৰিছিল। ক'ব গ'লে 2006 চনৰ পৰা আজি 2021 এটা যুগ পাৰ হ'ল, কিন্তু আজিলৈকে নামৰূপ সাৰ কাৰখানা নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আমাৰ লগত আৰু এগৰাকী কৰ্মী আছোঁ, তেওঁলোকৰ কথা পাতিম। আচলতে এটা প্লাণ্টৰ বয়স চাগে 15 বছৰ, কেমিকেল প্লাণ্টৰ 1 নম্বৰ প্লাণ্টটো বন্ধ হৈ গ'ল, 2 নম্বৰ 3 নম্বৰ যেনে তেনে চলি আছে, কাৰণ তেওঁলোকৰ আয়ুসকাল ইতিমধ্যে পাৰ হৈছে। ইতিমধ্যে দুৰ্ঘটনা কেইবাও সংঘটিত হৈছে আৰু আজি দেখিবলৈ পোৱা আছে আজি 2-3 দিন হ'ল নামৰূপ সাৰ কাৰখানাৰ প্ৰডাকশ্যন বন্ধ হৈ গৈছে। কি ক'ব? আমি প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ, প্ৰথমতে ক'ম যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা
হৈছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উদ্যোগ হৈছে নামৰূপ সাৰ কাৰখানা আৰু নামৰূপ সাৰ কাৰখানা জীয়াই ৰখাৰ ক্ষেত্ৰত আজি তাৰিখলৈকে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এটা ইণ্ডাষ্ট্ৰী এটা প্লাণ্টৰ কেমিকেল প্লাণ্টৰ 15 বছৰৰ পৰা 20 বছৰলৈকে আয়ুষ্কাল থাকে আজি 2 নম্বৰ আৰু 3 নম্বৰ প্লাণ্টৰ আয়ুষ্কাল ইতিমধ্যে উকলি গৈছে 30 বছৰ 40 বছৰ ওপৰত হৈছে কিন্তু আজি তাৰিখলৈকে চৰকাৰ গা নলৰিলে আজি এমাহ সময় পাৰ হৈ গ'ল নতুন চৰকাৰ দায়িত্ব লোৱা আজি এমাহ সময় পাৰ হৈ গ'ল কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে এই বিজেপি চৰকাৰখনক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ আমি ছাত্ৰ সন্থাই ধিক্কাৰ প্ৰদান কৰিছোঁ পোনপ্ৰথমে আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যদি আপোনালোকে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰে অন্যথা কিন্তু আমি অশোক কাগজ কলৰ নিচিনা এই প্ৰজেক্টটো আমি হ'বলৈ নিদিওঁ কোনো কাৰণতে ছাত্ৰ সন্থাই অশোক কাগজ কলৰ দৰে এই প্ৰজেক্টটো হ'বলৈ কেতিয়াও নিদিয়ে কাৰণ কেলৈ স্কেপ ইতিমধ্যে অশোক কাগজ কলৰ স্কেপ হৈছে আৰু আমাৰ এইটো ভয় লাগিছে যে অশোক কাগজ কলৰ দৰে নামৰূপ সাৰ কাৰখানা যাতে অতি সোনকালে স্কেপ হ'ব নেকি এইটো আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে আৰু ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে যাতে এই চৰকাৰে যাতে এই উদ্যোগটো লৈ পেলাই যাতে অনাগত দিনত যেনেধৰণৰ এই প্ৰজেক্টটো লৈ ৰাজনীতি কৰি আহিলে বৰ্তমান সময়ত আৰু ভৱিষ্যতে যাতে এই প্ৰজেক্টটো লৈ ৰাজনীতি নকৰে আমি চৰকাৰক কাটৈ আহ্বান জনাইছোঁ আৰু প্ৰজেক্ট নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ অন্যথা কিন্তু আমি ছাত্ৰ সন্থাৰ গণতান্ত্ৰিক আৰু অহিংস আন্দোলন অব্যাহত থাকিব আমি এটা কথা স্পষ্ট কৰি দিছোঁ ইতিমধ্যে যে কলা দিৱস হিচাপে আমি 26 জুন তাৰিখে কলা দিৱস হিচাপে আমি পালন কৰিম আৰু ইয়াৰ পিছতে ছাত্ৰ সন্থাৰ আন্দোলন কিন্তু সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত কিন্তু ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব আৰু অহিংস আৰু গণতান্ত্ৰিক পদ্ধতি আমি এই আন্দোলন কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম আমি আন এলেকা আমি দিল্লীত গৈ যন্ত্ৰ মন্ত্ৰত গৈ আমি আন্দোলন কাৰ্যসূচী কিন্তু হাতত ল'বলৈ বাধ্য হ'ম হয় আচলতে হুংকাৰ দিছে আচলতে গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰিব 2006 চনৰ পৰা আচলতে দেখিবলৈ পোৱা হৈছে নামৰূপ সাৰ কাৰখানা এক প্ৰকাৰ ৰাজনীতি চলি আছে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আছে কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে সম্পূৰ্ণ নহ'ল কি ক'ব এই ক্ষেত্ৰত হয় 2006 চনতে ৰামবিলাস পাছোৱানে আহি কেন্দ্ৰীয় সাৰমন্ত্ৰী আহি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন হ'ব বুলি ইয়াত উদ্বোধন কৰি থৈ গৈছিল কিন্তু আমিও আশাবাদী আছিলোঁ আচলতে নামৰূপখনক জীয়াই ৰখাৰ স্বাৰ্থত আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিহেতু একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা গতিকে আমি আশাবাদী আছিলোঁ কিন্তু দেখিলোঁ বিজেপি চৰকাৰখনত আচলতে আটাইতকৈ শ্ৰেষ্ঠ যদি ফুলজাৰি বা মিছাৰ ফুলজাৰি যদি টোপ আছিল যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট বিজেপি চৰকাৰখন 2016 চনতে আহিছিল অসমলৈ আমি আশা কৰিছিলোঁ যে যিহেতু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সেইটো সময়ত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ কাৰণে আন্দোলন কৰি যোৱা এগৰাকী ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা যোৱা এগৰাকী নেতা আছিল গতিকে আমি আশাবাদী আছিলোঁ যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট হ'ব কিন্তু দেখিলোঁ সৰ্বানন্দ সোণোৱাল বিফল হ'ল তাৰপিছত আহিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতো মুখ্যমন্ত্ৰী হ'ল কিন্তু আজি এমাহ হৈ গ'ল এমাহ পৰ্যন্ত কিন্তু নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট হ'ব বুলি কোনো ধৰণৰ তেখেতৰ মুখত আমি মন্তব্য শুনিব নাপালোঁ আচলতে আমাৰ কাৰণে অতি দুৰ্ভাগ্য কথা আৰু এই চৰকাৰখনক আমি প্ৰত্যাহ্বান জনাইছোঁ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই অতি শীঘ্ৰেই যদি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ ক্ষেত্ৰত যদি দায়িত্ব নলয় তেন্তে আমি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ভৱিষ্যত দিনত কিন্তু জংগী আন্দোলন কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম ধন্যবাদ থাকিল আচলতে এয়া আছিল কৰ্মকৰ্তা তেওঁলোকে আচলতে হুংকাৰ দিছে তেওঁলোকে বাৰম্বাৰ তেওঁলোকে প্ৰতিবাদ কৰিছে এই সাৰ কাৰখানালৈ সেই কাৰণে জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু আজিলৈকে চৰকাৰে গা লৰা নাই চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই মজিয়াৰ পৰা মই ৰজা ঘৰলৈ অনুৰোধ জনাম আচলতে প্ৰতিশ্ৰুতি নহয় প্ৰতিশ্ৰুতিৰ খেল বন্ধ কৰক হাতে কামে লাগক আৰু নামৰূপ সাৰ কাৰখানা জীয়াই ৰখাৰ কাৰণে নামৰূপৰ মেৰুদণ্ড স্বৰূপ হৈছে নামৰূপ সাৰ কাৰখানা জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ অন্যথা নামৰূপ আছে আজি হুংকাৰ দিছে আচলতে এই মঞ্চৰ পৰা আচলতে অহা 26 তাৰিখৰ পৰা তেওঁলোকে কলা দিৱস হিচাপে পালন কৰিব অন্যথা যদি চৰকাৰে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে দিল্লীত গৈ হ'লেও তেওঁলোকে আচলতে আন্দোলন কৰিব